নমস্কাৰ DW ফালৰ পৰা আজি প্ৰকাশ পালে এখন ভেৰিফিকেশ্যনৰ তালিকা আপোনালোকে নিশ্চয় জানে কিছুদিনৰ আগতে যি সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট প্ৰকাশ পাইছিলে বিশেষত যেটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত যি মেৰিট লিষ্ট প্ৰথম প্ৰকাশ পাইছিলে দ্বিতীয়খন প্ৰকাশ পালে আজি এখন পুনৰ ভেৰিফিকেশ্যনৰ কাৰণে তালিকা প্ৰকাশ পাইছে যোৱা সেকেন্ড যি মেৰিট লিষ্টত যিসকল প্ৰাৰ্থী NISৰ পৰা তেওঁলোকৰ DLEড আছিলে তেওঁলোকৰ কাৰণে 2 জুনৰ পৰা 3 জুনলৈ হ'ব আৰু 11 বজাৰ পৰা 5 বজালৈ হ'ব কনফাৰেন্স অফ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এপ্লাইড পোষ্ট আৰু ক্যান্ডিডেটৰ নাম দিয়া আছে গতিকে কিখিনি ডকুমেন্ট নিব লাগিব সকলোখিনি আমি আলোচনা কৰি দিম আপোনালোকে দেখিছে প্ৰাৰ্থীসকলৰ নাম ৰোল নম্বৰ সকলোখিনি আছে মুঠ 51 জন প্ৰাৰ্থীৰ নাম ইয়াত দেখা গৈছে The candidate must bring the following documents in original and photocopy. Original আৰু photocopy নিব লাগিব যেহেতু NIS DLEডৰ সিলেক্টেড প্ৰাৰ্থী সকলৰ কাৰণে হে তেওঁলোকে নিব লাগিব অনলাইন এপ্লিকেশনখনৰ এটা কপি নিব লাগিব এডমিশন ৰেকৰ্ডছ স্লিপ অফ DLEড অৰ্থাৎ তেওঁলোকে যে DLEডৰ যি এডমিশন ৰেকৰ্ডৰ সেই কপি নিব লাগিব এপ্লিকেশন appointment letter of minutes of the SMC attendance registration of the school attendance অথেন্টিকেটেড অৰ্থাৎ তেওঁ সেই সময় যে বিদ্যালয়খনত কৰি আছিল তাৰ এপইন্টমেন্ট লেটাৰ তেওঁ লাগিব প্ৰাইভেটে হওক বা ভেঞ্চাৰ স্কুলতে হওক তেওঁ সেই সময় যে কৰিছিল তাৰ সেইখিনি SMC ৰেকৰ্ডখিনি লাগিব আৰু ইউডাইছত তেওঁৰ যে নামটো আছিল সেই সময় 10/8/2017 সেই সময়তে সেইখিনি লাগিব আৰু অন্যান্য এডুকেশ্যনাল কোৱালিফিকেশনখিনিও তেওঁ নিব লাগিব অৰ্থাৎ NIS প্ৰাৰ্থীসকলৰ কাৰণে ভেৰিফিকেশ্যন কৰা হৈছে আপোনালোকে নিশ্চয় জানে NISৰ পক্ষত যিটো ৰায়দান আহিছিল তাত এটা কথা স্পষ্ট আছিল এটা ডেট উল্লেখ আছিল যে 10/8/2017 আগত যিসকল কৰ্মৰত আছিল গতিকে তেওঁলোকৰ ইউডাইছত তেওঁ নামটো সেই সময়ত আছিল নে নাই তেওঁ প্ৰাইভেটতে কৰক বা যতে নকৰক তেওঁ সেইটো ইউডাইছত তেওঁ আছিল নে নাই তেওঁ এপইন্টমেন্ট লেটাৰখন তেওঁ যিকিটা ৰিকোয়াৰ্ড ডকুমেন্ট প্ৰয়োজন সেইখিনি তেওঁলোকক বিচৰা হৈছে আৰু অল আদাৰ relevant document including educational qualification কিনো তেওঁ নিব লাগিব আৰু অনলাইন এপ্লিকেশন নিব লাগিব আৰু তেওঁ DLEডত NIS DLEডত লোৱা এডমিশন ৰেকৰ্ড বা স্লিপ সেইখিনিও নিব লাগিব ভেৰিফিকেশ্যনৰ সময়ত আৰু যদি কোনোবা অনুপস্থিত থাকে তেওঁ নাম কেনসেল হ'ব বুলি কোৱা হৈছে ভিডিওটো হেকৰিকে চোৱাৰ কাৰণে ধন্যবাদ